নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতিৰ উদ্যোগত স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ সহযোগত নাজিৰা নিৰ্মলীয়া গাঁৱৰ খেলপথাৰত আগন্তুক 22 আৰু 23 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। এই দুদিনীয়া শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয়। নাজিৰা নিৰ্মলীয়া গাঁৱৰ খেলপথাৰত শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ধৰ্মীয় ৰীতি নীতিৰে এই ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। এই ৰাস মহোৎসৱত স্থানীয় শিল্পীসকলৰ লগতে দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ। আজি আমি সঁচাকৈ অতিশয় উৎফুল্লিত আনন্দিত। আজি আমাৰ নাজিৰা আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ 2024 চনত অনুষ্ঠিত কৰিবলগীয়া ৰাসলীলা মহোৎসৱৰ আজি পবিত্ৰ আমাৰ লাইখুঁটা প্ৰতিষ্ঠা কৰা হৈছে। আৰু আমাৰ ৰাইজৰ যিটো আমাৰ সহানুভূতি সহায় সহযোগ আমি দেখিছোঁ, আমি এনে উৎসাহিত হৈছোঁ যে আমি এই পবিত্ৰ যিভাগে অনুষ্ঠান আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ, নিশ্চয় আমি এই ক্ষেত্ৰত সফল হ'ম। আমি অতিশয় আনন্দিত। আজি কিমান সংখ্যক আজি ভকত বৈষ্ণৱ গোট খাইছে? আজি আমাৰ প্ৰায় 150-200 মানে আমাৰ ভকত বৈষ্ণৱ আৰু যুৱক যুৱতী আই মাতৃ মানে গোট খাইছে। আজি ৰাস মঞ্চস্থ পালন স্থানীয় শিল্পীয়ে আমাৰ আমন্ত্ৰিতও আছে ঠাইত, কিন্তু বেছিভাগ সিংহভাগ আমাৰ শিল্পীয়েই আমাৰ স্থানীয় শিল্পী। মাত্ৰ আমাৰ এই যিগৰাকী দৈৱকীৰ চৰিত্ৰটো আমি ৰাইজে বিচৰাৰ কাৰণে ৰাইজৰ অনুৰোধ ক্ৰমে আমি এগৰাকী বোলছবি জগতৰ অভিনেত্ৰী অমৃতা গগৈক আমি ইতিমধ্যে আমি তেওঁৰ লগত নিমন্ত্ৰণ কৰি বন্দোবস্ত কৰা হৈছে। ৰাইজলৈ কি অনুৰোধ জনাব? ৰাইজলৈ আমি এইটোৱে অনুৰোধ জনাওঁ যাতে আমি সকলোৱে এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰি আমাৰ এই অনুষ্ঠান নাজিৰা আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱভাগি সফলভাৱে যাতে আমি অসমৰ ৰাইজৰ আগত আমি মানে সফলভাৱে আমি পৰিগণিত কৰি দেখুৱাব পাৰোঁ, এইটোৱে আমি ৰাইজৰ ওচৰত আমাৰ অনুৰোধ আমি সেৱা জনাইছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।